মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ দশমমান শ্ৰেণীৰ পাঠ্যপুথিত থকা বাস্তৱ সংখ্যা পাঠটিৰ অনুশীলনী 1.2 এক্সাৰচাইজটি আমি আৰম্ভ কৰিম। আজি অভ্যাস কৰিম। এই চেপ্টাৰটো একেবাৰে ইজি। এই চেপ্টাৰটো তোমালোকে অলৰেডি আগতে পাই আহিছা ক্লাছ 6-7 মানত। বিশেষকৈ ইয়াত লসাগু, লঘিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদকৰ বিষয়ে আলোচনা কৰা হৈছে। আমি প্ৰথমতে আমি এটা যৌগিক সংখ্যা কেনেদৰে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰোঁ। আৰু তোমালোকৰ ইয়াত চেপ্টাৰ দিয়াই আছে, ইয়াৰ প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা দিয়া আছে। এক্সাৰচাইজ 1.2ৰ 1 নম্বৰটো আমি কৰোঁ। প্ৰথমটো দিয়া আছে তোমাৰ 140, 1 নম্বৰ 140। এই 140টো মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে লিখাৰ আগত আমি প্ৰথমতে 140টোক আমি হৰণফল বোলে উলিয়াই ল'ম। কিহেৰে আমি হৰণ যায়? প্ৰথমতে আমি 2ৰে হৰণ কৰোঁ। 2ৰে হৰণ কৰিলে 70 বাৰ যাব। নেক্সট আহিলে আকৌ যদি 2ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে তোমাৰ 35 বাৰ যাব। নেক্সট আকৌ 2ৰে নাযাব। নেক্সট 5ৰে যদি ডিভাইড কৰা হয় 7 বাৰ যাব। গতিকে ইয়াৰ 140ৰ মৌলিক উৎপাদকবোৰ হ'ব therefore 140ৰ এইবিলাক হৈছে মৌলিক হয়। 2টো মৌলিক সংখ্যা, 5টো মৌলিক সংখ্যা আৰু 7টো মৌলিক সংখ্যা। গতিকে আমি এই মৌলিক সংখ্যাবোৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি 140 পাম। গতিকে therefore 140ৰ মৌলিক উৎপাদকবোৰৰ গুণফল হ'ব কিমান হ'ব? 140 is equal to 2 into 2 into 5 into 7। গতিকে 2 into 2 into 5 into 7 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি 140 পাম। ঠিক সেইদৰে আমি এইটো আমি এনেদৰে লিখিব পাৰোঁ, 2 স্কোৱাৰ বুলি লিখিব পাৰোঁ, 2 স্কোৱাৰ into 5 into 7। নেক্সট আমি আৰু এটা কৰোঁ, 3 নম্বৰটো কৰিছোঁ 38। 2 নম্বৰটো তোমালোকে নিজে কৰিবা। 3 আছে 3825। ঠিক সেইদৰে আমি প্ৰথমতে যেনেকৈ আমি 140টোক হৰণফল হিচাপে হৰণ কৰি লৈছিলোঁ, চুটি নিয়মেৰে হৰণ কৰি লৈছিলোঁ, ঠিক সেইদৰে 3825টো আমি হৰণ কৰি ল'ম চুটি নিয়মেৰে। 3825 এইটো প্ৰথমতে যাব। 3ৰে যদি আমি ডিভাইড কৰোঁ 1275 বাৰ যাব। নেক্সট যদি আমি আকৌ যদি 3ৰে ডিভাইড কৰোঁ 4 3 গুণ 12 হ'ব। এইফালে তোমাৰ 25 হ'ব। ঠিক সেইদৰে আকৌ যদি আমি 3ৰে নাযাব, নেক্সট 5ৰে যদি কৰোঁ 8 5 40, ইফালে 5 5 গুণ 25, 85 বাৰ যাব। আকৌ যদি তোমাৰ 5ৰে যাওঁ, 5ৰে গ'লে 5 গুণ 5, 7 5 গুণ 35। গতিকে ইয়াত দেখা গ'ল 3টো এটা মৌলিক সংখ্যা, 5টো এটা মৌলিক সংখ্যা আৰু 17টো এটা মৌলিক সংখ্যা। গতিকে 3825টোক মৌলিক উৎপাদক, এইবিলাক হৈছে উৎপাদক। ঠিক আছে, এইবিলাক 3 5 17 এইবিলাক উৎপাদক। গতিকে আমি 3825ক মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। গতিকে আমি এনেদৰে লিখি দিব পাৰোঁ, therefore 3825ৰ মৌলিক উৎপাদকবোৰৰ গুণফল হ'ল 3825 is equal to 3 into 3 into 5 into 5 into 17। ঠিক সেইদৰে আমি যেনেকৈ 2 into 2ক আমি 2 স্কোৱাৰ হিচাপে লিখিব পাৰিছিলোঁ, ঠিক সেইদৰে আমি
3 into 3 আমি 3 স্কয়াৰ হিচাপে লিখিব পাৰো into 5 into 5 ক 5 স্কয়াৰ হিচাপে লিখিব পাৰো into 17 এটো হৈছে ইয়াৰ মৌলিক উৎপাদক ঠিক আছে এতিয়া আমি এইবিলাক অলৰেডি তোমালোকে পাই আহিছা ক্লাস 6 তে আছে তথাপিতো তোমালোকক ইয়াৰ পুনৰ আলোচনা কৰা হৈছে তোমালোকৰ সুবিধাৰ্থে আমি এবাৰ লঘিষ্ঠ সাধাৰণ গুণিতকৰ বিষয়ে আলোচনা কৰো ঠিক আছে এটা লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে এটা শৰ্ট ফৰ্মত লসাগু বুলি কোৱা হয় ব্ৰেকেটত লিখি দিছো লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে লঘিষ্ঠ মানে একেবাৰে মিনিমাম আৰু আটাইতকৈ সৰু সাধাৰণ গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াবলৈ হলে মিনিমাম আমাৰ দুটা সংখ্যা লাগে দুটা সংখ্যা লাগে আৰু তোমালোকৰ পাঠ্যপুথি 3 নম্বৰ কোৱেশ্চনটো চাবা 1.2 এক্সাৰসাইজৰ 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ কোৱেশ্চনৰ একটো লিখি কৰিছো আমি ইয়াত আমাৰ তিনিটা উলিয়াব কৰা হৈছে 12 15 আৰু 21 এটো হৈছে মই দেখাই দিছো এটাখন দেখাবলৈ অকমান অসুবিধা হৈছে মই তোমালোকক ঠিক আছে এনেকৈ উল্টাকে দেখাই দিছো উল্টাকে হলো পাৰিবা এইটো 3 নম্বৰ কোৱেশ্চনৰ 12 15 আৰু 21 ঠিক আছে এইটো কৰি দিছো এক্সাৰসাইজ তোমাৰ 1.1 1.2 এক্সাৰসাইজৰ এইটো আমি কেনেকৈ উলিয়াম 12 টো চাবা 12 ৰ কাৰণে আমি ঠিক ক্ষেত্ৰৰ আগতে জানিকে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে লিখিছিলো আমি 12 টো আমি এনেদৰে লিখিব পাৰো আমি এবাৰ অলপ বেলেগ সিস্টেমত কৰো ঠিক আছে 12 আমি কেনেকৈ লিখিব পাৰো 2 গুণ 12 এনেকৈ লিখিব পাৰো ঠিক আছে হলনে ঠিক আছে 6 টো আকৌ আমি এনেদৰে লিখিব পাৰো 2 into 3 হল ঠিক আছে 15 টো আমি এনেদৰে লিখিব পাৰো কি হ'ব তোমাৰ 5 into 3 হল ঠিক আছে 21 টো আমি এনেদৰে লিখিব পাৰো 7 into 3 7 3 গুণ 21 হল গতিকে আমি 12 টো আমি কেনেদৰে লিখিব পাৰো উৎপাদক বিলাক 2 into 2 into 3 ওকে নেক্সট 15 টো আমি এনেদৰে লিখিব পাৰো 5 into 3 ঠিক হেদৰে 21 টো আমি এনেদৰে লিখিব পাৰো 7 into 3 হবনে আমি এনেদৰে ইয়াৰ উৎপাদকবোৰ লিখিব পাৰো এতিয়া আমাৰ কোৱেশ্চনটো হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া চাবা ইয়াৰ সাধাৰণ বুলি ক'লে এই তিনিটাতে একেটা সংখ্যা যিটো সংখ্যা থাকিব সাধাৰণ গুণিতক বুলি ক'লে এই তিনিটা সংখ্যা 12 15 আৰু 21 তিনিটাতে একেটাই গুণিত থাকিব লাগিব এটো এটা সাধাৰণ ঠিক আছে এটো তিনিটো ইয়াতো আছে তিনিটো ইয়াতো আছে প্ৰথমতে আমি তিনিটো ললো হলনে এটো ললো হলনে কিন্তু ইয়াত তাৰ পিছত আমি ইয়াত যেহেতু লঘিষ্ঠ সাধাৰণ বুলি ক'লে হয় নহয় লঘিষ্ঠ মানে আটাইতকৈ সৰু সাধাৰণ গুণিতকটো এটা দুইটো ঠিক ক্ষেত্ৰত আমি হেতু হিচাপত চাবলৈ গ'লে আমি দুইটো ল'ব পাৰো এই দুই ঠিক আছে এই দুই ইয়াৰ পৰা আমি দুইটাই ল'ব পাৰো যদিও ইয়াত দুটাত নাই আমি দুইটো ল'ব পাৰো 2 into 2 দুটা ল'ব পাৰো এটো এটা ললো ঠিক আছে এটো ঠিক ক্ষেত্ৰত 5 টো আমি ল'ব পাৰো কিন্তু 5 into 3 7 টো ল'ব পাৰো তেতিয়া হলে এটা দুটা লসাগু হ'ব কি লসাগু হ'ব তোমাৰ মানে লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব কিমান হ'ব তোমাৰ 3 দুগুণ 420 ঠিক আছে আৰু তোমালোকৰ এই এক্সাম্পলটোত গসাগুৰ বিষয়ে লিখা আছে গ আৰু এইবিলাক ইমান ডিটেইলছত নাযাওঁ যেহেতু অলৰেডি তোমালোকে পাই আহিছা আগৰ ক্লাছত ক্লাস 6 মানতে হয়তো পাই আহিছা তোমালোকে সেইকাৰণে ইমান ডিটেইলছত নাযাওঁ আৰু নেক্সট আৰু এটা ইয়াত উলিয়াবলৈ কৈছে গসাগুটো হৈছে গসাগুটো কেনেকৈ উলিয়াবা
গসাগুটো কেনেকৈ উলিয়াবা গসাগু হ'বলৈ হ'লে ইয়াৰ আটাইতকৈ গৰিষ্ঠ আটাইতকৈ ডাঙৰ সাধাৰণ গুণিতকটো আমি ল'ব লাগিব ঠিক আছে আটাইতকৈ ডাঙৰ সাধাৰণ ইয়াতকৈ ডাঙৰ সাধাৰণ মানে এই তিনিওটাতে থাকিব লাগিব সেই সংখ্যাটো তিনিওটা সংখ্যাতে থাকিব লাগিব ইয়াত তিনিটো 12টো আছে তিনিটো আকৌ ইয়াত 15টো আছে আকৌ ইয়াত তিনিটো আকৌ 21টো আছে গতিকে ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো হৈছে কি হ'ব 3 ইয়াত গতিকে গসাগু হ'ব 3 ঠিক আছে আৰু বাকিকেইটা তোমালোকে নিজে পাৰিবা 3 2 টো পাৰিবা 3 টো পাৰিবা যেহেতু অলৰেডি তোমালোকে আগতে পাই আহিছা এতিয়া আমি বেলেগ এটা সূত্ৰৰ সহায়ত এটা ফৰ্মুলা এটা সহায়ত আমি কেইটামান আমি অংক কৰিম ঠিক আছে এটা লিখিব এইটো এটা খুব ইম্পৰ্টেণ্ট যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গ সা উ a b ইনটু ল সা গু a b ইজ ইকুৱেল টু হ'ব a ইনটু b আমি আগৰ যিটো এক্সাম্পল কৰিছিলোঁ আগৰ যিটো অংক কৰিছিলোঁ সমস্যা প্ৰব্লেম কৰিছিলোঁ আগৰ প্ৰব্লেমটোত আমি পাইছিলোঁ 12 15 আৰু 21 এইকেইটা আমি লসাগু উলিয়ালোঁ আৰু উলিয়াইছিলোঁ কি তোমাৰ গসাগু উলিয়াইছোঁ ঠিক আছে ইয়াৰ 12 15 আৰু 21ৰ লসাগু উলিয়ালোঁ গসাগু উলিয়ালোঁ ঠিক আছে এতিয়া আমি এই 420 আৰু 3 যদি পূৰণ কৰিলে এই 12 15 আৰু 21 পূৰণ কৰিলে আমি একেটাই পাম ঠিক আছে এইটো তোমালোকলৈ ধৰিছোঁ তোমালোকে নিজে কৰিবা আমি তাৰ সলনি আমি বেলেগ এটা কৰোঁ ইয়াত যদিও a আৰু b বুলি দিয়া আছে আমাৰ ইয়াত যদিও a আৰু b দিয়া আছে ইয়াত কেইবাটাও সংখ্যা হ'ব পাৰে দুটাও হ'ব পাৰে তিনিটাও হ'ব পাৰে চাৰিটাও হ'ব পাৰে কোনো কথা নাই ঠিক আছে কিন্তু মিনিমাম আমাৰ দুটা হ'ব লাগিব a আৰু b বুলি ধৰি লোৱা হৈছে আমি তোমালোকৰ পাঠ্যপুথিত থকা 2 নম্বৰ প্ৰব্লেমটো কৰোঁ আমি 2 নম্বৰ যিটো এক্সাৰসাইজ 1 এক্সাৰসাইজ আমি কি কৰি আছোঁ অনুকূলনী এক্সাৰসাইজ আমি কি কৰি আছোঁ 1.2 কৰি আছোঁ নহয় 1.2 আমি 2 নম্বৰ 2ৰ একটো কৰিছোঁ দিয়া আছে আমাৰ 26 আৰু 91 এটা 26 আৰু 91ৰ কি কৰিব লাগে যে আমি প্ৰুফ কৰিব লাগে যে ইয়াৰ 26ৰ যিটো লসাগু আৰু 91ৰ যিটো লসাগু এই দুটা পূৰণ কৰিলে আমি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় বুলি দেখাব লাগে ঠিক আছে গতিকে আমি 26টো আমি মৌলিক উৎপাদক হিচাপে প্ৰকাশ কৰিলে কিমান হ'ব 2 × 13 হ'ল ঠিক সেইদৰে 91টো যদি আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰোঁ তেতিয়াহ'লে তোমাৰ হ'ব 7 × 13 ঠিক আছে গতিকে ইয়াত গসাগু কিমান হ'ব গ সা উ কাৰ মাজৰ গসাগু 26 আৰু 91 গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক কি ইয়াত 13 ইয়াতো 13 আছে ইয়াতো 13 আছে ঠিক আছে গতিকে হ'ব 13 ইয়াত 2 আছে ইয়াত 2 নাই নহয় গতিকে আমি গসাগু ক্ষেত্ৰত 2 ল'ব নোৱাৰোঁ ইয়াত 7 আছে ইয়াত 7 নাই নহয় সেইকাৰণে আমি ইয়াত 7 ল'ব নোৱাৰোঁ গতিকে গসাগু হ'ব 13 এতিয়া আমাৰ লসাগু ল সা উ লসাগু আছে লসাগু কাৰ মাজত উলিয়াব লাগিব 26 আৰু 91 মানে লঘিষ্ঠ সাধাৰণ উৎপাদক
ইয়াত 13 আছে হয়নে 26ত 13 আছে 91টো 13 আছে গতিকে দুটা 13ৰ মাজত আমি এটা ল'ব লাগিব তাৰ পিছত ইয়াত যেহেতু 2 আছে ইয়াতো 2 নাই ইয়াত 2 নাই নহলে আমি এই দুইটো ল'ব লাগিব ইনটু কাৰ এই দুইটো ইয়াৰ লগত পূৰণ কৰিব লাগিব ঠিক আছে 13 ললো 2 ললো নেক্সট থাকিলে 7 হয়নে এই 7 টো 91ত আছে কিন্তু 26ত নাই কিন্তু লসাগুৰ ক্ষেত্ৰত আমি 7 টো ল'ব লাগিব ঠিক আছে তেতিয়াহলে এইকেইটা যদি পূৰণ কৰিলে আমি কি পাম পূৰণ কৰিলে তোমাৰ কি পাবা 182 ঠিক আছে 182 এই 182 আমি দেখাব লাগে কি যে গসাগু আৰু লসাগু ইজ ইকুৱেল টু a ইনটু গসাগুৰ কাৰ a আৰু b গসাগু আৰু a আৰু b লসাগু পূৰণ কৰিলে আমি এই সংখ্যা দুটাৰ পূৰণফলৰ সমান পাম গতিকে আমাৰ ইয়াত যেহেতু সংখ্যা দুটাৰ কি আছে 26 আৰু 91 therefore গসাগু 26 আৰু 91 into লসাগু of কাৰ হয় 26 আৰু 91 এটোটা যদি পূৰণ কৰা কিমান হ'ব 13 into 182 13 আৰু 182 যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে হ'ব তোমাৰ 2366 হলে এতিয়া আমি কি কৰো এই সংখ্যা দুটা পূৰণ কৰিছা হয় যেহেতু আমাৰ এই সংখ্যা দুটা পূৰণ কৰিব লাগিব হয়নে গসাগুৰ ab আৰু লসাগুৰ ab যদি পূৰণ কৰিলে আমি a into b পাম হয় না সংখ্যা a into b মানে সংখ্যা দুটাৰ পূৰণফল পাম ঠিক আছে ইয়াত আমি কি কৰিলো গসাগু উলিয়ালো আৰু লসাগু উলিয়ালো সংখ্যা দুটাৰ গসাগু আৰু লসাগু পূৰণ কৰিলো পূৰণ কৰি আমি পালো 2366 এতিয়া আমি সংখ্যা দুটাৰ পূৰণ কৰিম সংখ্যা দুটাৰ পূৰণ কেনেকৈ কৰিম therefore সংখ্যা দুটাৰ পূৰণ লিখিবা সংখ্যা দুটাৰ পূৰণফল 26 into 91 26 আৰু 91 যদি মাল্টিপ্লাই কৰা তেতিয়া হলে তুমি 2366 পাবা ঠিক আছে 2366 গতিকে আমি পালো যে therefore গসাগু 2691 into লসাগু 2691 is equal to এটো একেটা লাইনতে লিখি দিবা মোৰ যেহেতু জেগা নাই কাৰণে এনেকৈ লিখি দিছো 26 into বা এনেকৈ লিখি একেটা লাইনতে লিখি দিছো দিয়া 26 into 91 বুজিলানে এই মেইন কথাটো হৈছে আমি এইটো মনত ৰাখিব লাগিব এইটো আমি মনত ৰাখিব লাগিব এইটো ইম্পৰ্টেন্ট ঠিক আছে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত কি হয় গসাগু আৰু লসাগু পূৰণ কৰিলে কি হয় a into b হয় ইয়াত দুটা সংখ্যা বুলি দিয়া আছে দুটাও ল'ব পৰা তিনটা ল'ব পৰা চাৰিটা ল'ব পৰা পাঁচটা ল'ব পৰা যেটা ল'বা কিন্তু মিনিমাম আমি দুটা ল'বই লাগিব গসাগু আৰু লসাগু মিনিমাম দুটা সংখ্যাৰ মাজতহে ওলোৱা হয় কিন্তু বুজি পাইছা তুমি 10টা লগৈ উলিয়াব পাৰিবা সেইটো কোনো কথা নাই তো এই ফৰ্মুলাটো মনত ৰাখিবা ঠিক আছে এতিয়া বাকি কিটা কোৱেশ্চন তোমালোকে কৰি পেলাবা গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি অংকবোৰ বুজি পাইছা তেতিয়াহ'লে তোমালোকে মোৰ ফেচিলিটেটৰ কষ্টুৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বাকি কোৱেশ্চনবিলাক তোমালোকৰ মই এটা এটাকে দি থাকিম আজিলৈ আহোঁ ধন্যবাদ